যোৱা 16 ছেপ্টেম্বৰ সোমবাৰে আমাৰ নলবাৰী জিলাৰ পশ্চিম নলবাৰীৰ এগৰাকী সংগ্ৰামী সতীৰ্থ সাংবাদিক ফটিক বৰ্মন দেৱক আমি অকালতে হেৰুৱালোঁ। সাধাৰণ জ্বৰৰ অজুহাততে তেখেতে চিৰবিদায় মাগিলে। ফটিক বৰ্মন এক সংগ্ৰামী সত্তা আছিল। ফটিক বৰ্মনৰ কৰ্মৰাজি তথা সাংবাদিক জীৱনে বহুতকে উদ্বুদ্ধ কৰিছিল। তেখেতে এখন সাধাৰণ চাইকেলেৰে তেখেতৰ যে সাংবাদিক যাত্ৰা সেই যাত্ৰা অব্যাহত ৰাখিছিল। এই তেখেতৰ যে অকাল বিয়োগ, এই অকাল বিয়োগত আমি পশ্চিম নলবাৰী প্ৰেছ ক্লাবে গভীৰ শোক প্ৰকাশ কৰিছোঁ, সমবেদনা জ্ঞাপন কৰিছোঁ। লগতে তেখেতৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। তেখেতৰ যি কৰ্মৰাজি বা তেখেতে যি সংগ্ৰামী যাত্ৰা অব্যাহত ৰাখিছিল, তেখেতে বিভিন্ন ঘাত প্ৰতিঘাত নেওচি তথাপিতো তেখেতৰ কলম কেতিয়াও স্তব্ধ হোৱা নাছিল। তেখেত এগৰাকী স্বনামধন্য মফচলীয়া সাংবাদিক আছিল আৰু মফচলীয়া সাংবাদিকৰ যি কষ্টময় জীৱন, এই কষ্টময় জীৱনক তেখেতে মৰ্মে মৰ্মে উপলব্ধি কৰিছিল আৰু সেই কষ্টময় জীৱনকো তেখেতে আওকাণ কৰি তেখেতৰ কেতিয়াও কলম স্তব্ধ হ'ব দিয়া নাছিল। তেখেতে সঁচা অৰ্থত যে সাংবাদিক বা সাংবাদিকৰ যি যাত্ৰা, সাংবাদিকৰ যি নিৰ্ভীক কণ্ঠ, স্পষ্টবাদী কণ্ঠ, সেই কণ্ঠক তেখেতে প্ৰতিফলিত কৰিছিল। গতিকে আমি তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তেখেতক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আজি পশ্চিম নলবাৰী প্ৰেছ ক্লাবত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আমি পশ্চিম নলবাৰী প্ৰেছ ক্লাবত তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু লগতে আজিৰ যি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, এই অনুষ্ঠানত পশ্চিম নলবাৰীৰ বিভিন্ন দল সংগঠন তথা ব্যক্তিবিশেষে অংশগ্ৰহণ কৰি তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। লগতে তেখেতৰ যি কৰ্মৰাজি, সেই কৰ্মৰাজি স্মৃতি স্মৰণ কৰি তেখেতলৈ শ্ৰদ্ধাৰে সোঁৱৰিছে। 16 ছেপ্টেম্বৰ তাৰিখে আমি এজন সাহসী কলম এটা হেৰুৱালোঁ, যাৰ নামেই আছিল ফটিক বৰ্মন। সাধাৰণ জীৱন যাপন কৰা ফটিক বৰ্মনে চাইকেলখনৰে ইমূৰৰ পৰা সিমূৰলৈ বাতৰি সংগ্ৰহ কৰি ঘূৰি ফুৰি কৃষিৰ লগত জড়িত হৈ পৰিয়ালটোক পোহপাল দি আছিল। আৰু যোৱা 16 ডিচেম্বৰ তাৰিখে তেওঁৰ অকাল মৃত্যুত আমি পশ্চিম নলবাৰী প্ৰেছ ক্লাবে গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু আজি পশ্চিম নলবাৰী প্ৰেছ ক্লাবৰ উদ্যোগত তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰাৰ উদ্দেশ্যে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু এখন স্মৃতিচাৰণ সভা আয়োজন কৰা হৈছে। আৰু এই জগতেই আমি পশ্চিম নলবাৰী প্ৰেছ ক্লাবৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা স্থানীয় বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীক আহ্বান জনাওঁ যে কৃষিজীৱী জীৱন যাপন কৰা ফটিক বৰ্মনৰ পৰিয়ালক তেওঁলোকে যেন আৰ্থিকভাৱে সকাহ দিয়ে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70901730 অথবা 7099017990 নম্বৰত।